গোটেই গুৱাহাটীৰ পৰা মোলৈ ফোন গৈছে বোলে নাজিৰাত এজন মানুহ এনেকে ফচি আছে, বোলে সোণাৰী ৰাস্তাটোত এজন মানুহ ফচি আছে, আমুকত আমুক। মই ডিচি আৰু হেৰিয়াক এডিচিক কৈ আছো, তেওঁলোক অসহায়, নাই একো। মই মুখ্যমন্ত্ৰীক যেতিয়া কৈছো 40খন লাগে, কৈছে অখিল গুৱাহাটীৰ পৰা 11খন নাও গৈ আছে, নগাঁও পাইছেগৈ, পাবগৈ। অসমৰ কাঠৰ নাওকেইখন যদি নানিলেহেঁতেন তেতিয়াহ'লে সেই মানুহখিনিকো ৰেস্কিউ কৰাটো সম্ভৱ নাছিলে, ৰিলিফ দিয়াটো সম্ভৱ নাছিলে। আৰু আটাইতকৈ আশ্চৰ্যকৰ কথা যে ৰেস্কিউ কৰাত চৰকাৰ 100% ব্যৰ্থ। চৰকাৰে এই ডেভাষ্টেশ্যনটো আহিব বুলি আগজাননী দিয়াত 100% ব্যৰ্থ। 100% ব্যৰ্থ দেই। চৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে ব্যৰ্থ। ৰিলিফ বিতৰণৰ ক্ষেত্ৰত চৰকাৰ আৰু 100% ব্যৰ্থ। 2-3 দিনলৈকে কোনো চৰকাৰে কাকো এক টোপাল পানীও দিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।